এই ভিডিঅ'টোত ক্লাছ 9 গণিতৰ চতুৰ্থ অধ্যায় দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ অনুশীলনী 4.3 কুৱেশ্যন নম্বৰ 7 of 5 ৰ পৰা আলোচনা কৰিম। আগৰ ভিডিঅ' কেইটাত বাকিবোৰ দিয়া হৈছে। 7 of 5 টো আছে আয়তাকাৰ এডৰা মাটিৰ পৰিসীমা 66 মিটাৰ। মাটিডৰাৰ দৈৰ্ঘ্য x মিটাৰ আৰু প্ৰস্থ y মিটাৰ ধৰি ইয়াৰ সমীকৰণ গঠন কৰা। এতিয়া চাবা 7.5 সলিউশন। এতিয়া আমি প্ৰথমতে আয়তাকাৰ মাটিডৰাৰ দৈৰ্ঘ্য আৰু প্ৰস্থটো ধৰি ল'ম। ধৰা হ'ল আয়তাকাৰ মাটিডৰাৰ দৈৰ্ঘ্য ইকুৱেল টু x মিটাৰ আৰু প্ৰস্থ আমি ধৰি ল'ম y মিটাৰ। তে দৈৰ্ঘ্য আৰু প্ৰস্থ ধৰি ল'লো আৰু আমাক দিয়া আছে গিভেন আয়তাকাৰ মাটিডৰা প্ৰস্থ দিয়া আছে আমাক। সো মাটিডৰাৰ পৰিসীমা দিয়া আছে। পৰিসীমা আছে 66 মিটাৰ। এতিয়া ইয়াৰ পৰা আমাক সমীকৰণ গঠন কৰিব দিছে। এই প্ৰশ্নটোত লেখ আঁকিব দিয়া নাই, সো আমি সমীকৰণটো গঠন কৰি দিম গতিকে প্ৰশ্নমতে। এতিয়া আমি জানো আয়ত পৰিসীমাৰ সূত্ৰ এটা আছে। আয়ত পৰিসীমাৰ সূত্ৰ আছিলে ইকুৱেল টু 2 ইনটু দিশ যোগ প্ৰস্থ। এইটো আছিলে আয়ত পৰিসীমাৰ সূত্ৰ 2 ইনটু দিশ যোগ প্ৰস্থ। এইটো এতিয়া ইয়াত দিশ আছে, দৈৰ্ঘ্য আছে x মিটাৰ আৰু প্ৰস্থ আছে y মিটাৰ। তাৰপিছত পৰিসীমাটো দিয়া আছে। সো আয়ত পৰিসীমা 66 মিটাৰ দিয়া আছে। ইয়াত আমি এইটো সূত্ৰ ইউজ কৰি দিম, তেতিয়া আমি এটা সমীকৰণ পাই যাম। সেইটোৱে সো আয়তৰ পৰিসীমাৰ সূত্ৰ 2 ইনটু দৈৰ্ঘ্য যোগ প্ৰস্থ। দৈৰ্ঘ্য প্ৰস্থ হ'লে দৈৰ্ঘ্যত আমি লিখিম x মিটাৰ। সো x লিখিলোঁ, প্ৰস্থত লিখিলোঁ y ইকুৱেল টু পৰিসীমা দিয়া আছে 66 মিটাৰ। সো ইমপ্লাইজ এতিয়া x প্লাছ y ইয়াত থাকি গ'ল। তাৰপিছত 2ৰে এইটো হৰণ কৰি দিছোঁ। বুজি পাইছা? দুইফালে আমি হাফ পূৰণ কৰি দিছোঁ। 2 কেঞ্চেল গ'ল। 2ৰে 66ক হৰণ কৰিলে 33 হ'ব। সো x প্লাছ y ইকুৱেল টু 33। এইটো এনচাৰ। এতিয়া চাওঁ আমি 8 নম্বৰ কুৱেশ্যনটো। 8 নম্বৰ কুৱেশ্যনটো আছে আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা আদিৰ দৰে দেশত উষ্ণতাক ফাৰেনহাইট এককেৰে জোখা হয়, কিন্তু ভাৰতৰ দৰে দেশত ইয়াক চেলছিয়াছ এককেৰে জোখে। তলত এটা ৰৈখিক সমীকৰণ দিয়া হ'ল যিটোৰ সহায়ত ফাৰেনহাইটক চেলছিয়াছলৈ পৰিৱৰ্তন কৰা হয়। এইটো দিয়া আছে। এই সমীকৰণটোৰ সহায়ত ফাৰেনহাইটক চেলছিয়াছলৈ পৰিৱৰ্তন কৰে। f ইকুৱেল টু 9/5 ইনটু c প্লাছ 32। এতিয়া ইয়াত কেইটামান কুৱেশ্যন দিয়া আছে, 5টা দিয়া আছে। এই 5টা কুৱেশ্যন আমি চাম। প্ৰথমটো আছে 1 নম্বৰ, চেলছিয়াছৰ বাবে x অক্ষ আৰু ফাৰেনহাইটৰ বাবে y অক্ষ ধৰি এই ৰৈখিক সমীকৰণৰ এটা লেখ অংকন কৰা। এতিয়া এই সমীকৰণটোলৈ আমাক লেখ অংকন কৰিব দিছে, য'ত চেলছিয়াছক x অক্ষ আৰু ফাৰেনহাইটক y অক্ষ ধৰিব দিছে। এতিয়া চাবা, এতিয়া 8 সলিউশন। প্ৰথমতে আমি দিয়া টকাখিনি লিখি লওঁ। 8 সলিউশন দিয়া আছে। আমাৰ সমীকৰণটো লিখি লওঁ f ইকুৱেল টু 9/5 ইনটু c প্লাছ 32। এইটো সমীকৰণ দিয়া আছে। এতিয়া 1 নম্বৰত আমাক যিটো উষ্ণতা আছে তাৰ চেলছিয়াছক x অক্ষ আৰু ফাৰেনহাইটক y অক্ষ ধৰি পিনে আমাক লেখ আঁকিব দিছে। সো প্ৰথম আমি লেখ আঁকি লওঁ। লেখ আঁকিবৰ বাবে প্ৰথম আমি তালিকা বনাব লাগিব এই সমীকৰণটোৰ পৰা। সো ইয়াত মই তালিকাখন বনাই দিলোঁ। ইয়াত x অক্ষ আৰু এইটো y অক্ষ। তাৰপিছত আমাক x অক্ষটো হ'ব চেলছিয়াছৰ বাবে আৰু y অক্ষটো হ'ব ফাৰেনহাইটৰ বাবে। অৰ্থাৎ চিৰ মানটো x অক্ষত বহুৱাব লাগিব আৰু fৰ মানটো y অক্ষত। সেইটো এতিয়া প্ৰথম আমি চিৰ মান বহুৱাব লাগিব, তেতিয়া আমি fৰ মান পাম। এতিয়া প্ৰথম চিটো আমি 0 বহুৱাই চাওঁ। এইটো 0 বহুৱালে এইটো হ'ব তোমাৰ ইয়াত মই কৈ দিছোঁ সাইডত
f ইকুৱেল টু এইটো 9/5 ইনটু 0 প্লাছ 32 সো এইখিনি 0 হৈ যাব সো অনলি 32 থাকিব সো y ইকুৱেল টু 32 তাৰপিছত এবাৰ x c মান আকৌ এবাৰ আমি এটা বেলেগ বহুৱাই চাম লে হাকিবলৈ হলে এটলিষ্ট দুটা বিন্দু লাগিব আমাক মই দুটা বিন্দু লম তাতকৈ ওপৰত নল সো ইয়াত নেক্সট টু আমি চাম চাবা ইয়াত আমি 5 দিব পাৰো 5 দিলে 5 5 কেনসেল যাব সো এই দুটা যোগ হৈ যাব বা 5 নিদি তোমালোকে -5 দিব পাৰিবা -5 দিলে চাবা ইয়াত যদি -5 দি দিয়া 32 পৰা 9 টো মাইনাস হৈ যাব সো মই -5 দি দিম f equal to 9/5 into -5 plus 32 so 5 5 cancel gol -1 থাকিলে so -1 into 9 কৰিলে 9 হ'ব plus 32 is equal to এতিয়া 32 পৰা 9 গলে 23 হ'ব so আমি x ৰ মান -5 দিছিলো so ইয়াত লিখি দিবা -5 আৰু এটো y ৰ মান পালো আমি 23 এতিয়া এই দুটা বিন্দুলৈ আমি লিখি ৰাখিম এতিয়া চাবা এতিয়া দেখিছা এটো মই আকি ললো x dash x আৰু y dash এই ৰিজাল্ট অক্ষ আকি ললো আকি লোৱাৰ পিছত এবিলাক মই বহুৱাই দিলো 1 2 3 4 তাৰ পিছত এতিয়া আমাৰ প্ৰথম বিন্দুটো আছিল 0 32 সো x অক্ষটো 0 y অক্ষ 32 অৰ্থাৎ এইটো বিন্দু হ'ব এটো হ'ব 0 32 বিন্দু তাৰ পিছত আছিল -5 32 সৰি 23 so itu -5 আৰু 23 এইটো 23 এইখিনি মানত হ'ব so 23 এইটো বিন্দু হ'ব ইয়াত দেখিছা মোৰ ইয়াত হয়তো অলপ ইফাল হ'ব পাৰে কিন্তু তোমালোকে লেখ কাগজত ৰাখিলে তোমালোকৰ ধুনিয়াকৈ হৈ যাব so এইটো বিন্দু হৈছে -5 23 এইটো বিন্দু এইখিনি মানত দেখিছা সো এতিয়া আমি এইডাল সংযোগ কৰি দিলো দেখিছা এইডাল আমি সৰল ৰেখা পাই গলো এইডালে হ'ব আমাৰ এটো সমীকৰণটোৰ লেখ f equal to 9/5c plus 32 লেখ এতিয়া চোৱা এইটো সেলসিয়াস এইটো ফাৰেনহাইট ইয়াত মই লিখি দিছো এইডালে দেখ এটা লেখডাল কেনেকৈ আকিলো তলত তোমালোকে লিখি দিব x dash x আৰু y dash অক্ষৰ জালে o বিন্দুত সেট কৰিছে তালিকা পৰা আমি লৈছো বিন্দু দুটা 0 32 আৰু -5 23 বিন্দু দুটা বহুৱাই এডাল সৰল ৰেখা পোৱা গল এইডালে আকিবলগীয়া লেখ এইখিনি বুজি পাইছা নিশ্চয় এইটো 2 নম্বৰ কোৱেশ্চনটো আছে যদি উষ্ণতা 30 ডিগ্ৰী সেলসিয়াস তেন্তে এই উষ্ণতা ফাৰেনহাইটত কিমান এতিয়া আমাক 30 ডিগ্ৰী সেলসিয়াসত ফাৰেনহাইটত কিমান হ'ব সুধিছে তাৰ বাবে আমি এই যেটো c আছে আমাৰ সমীকৰণটোত c ঠাইত আমি 30 ডিগ্ৰী বহুৱাই দিম দিয়াৰ পিছত যেটো পাম হেতু হ'ব ফাৰেনহাইট এতিয়া চাবা ইয়াত f equal to এইখিনি আৰু দিয়া আছে আমাক c দিয়া আছে 30 ডিগ্ৰী সেলসিয়াস এতিয়া ইয়াত আমি এটাকে f equal to ফাৰেনহাইট উলিয়াব দিছে উলিয়াব লাগিলে আমি c ৰ মানটো ইয়াত বহুৱাই দিম so 9/5 into 30 plus 32 পাছৰে 30ক যাব ছবাৰ so 9 into 6 plus 32 54 plus 32 is equal to sideways 6 5 3 8 86 অৰ্থাৎ আমাৰ 30 ডিগ্ৰী সেলসিয়াসত ফাৰেনহাইটত হ'ব 86 ফাৰেনহাইট তোমালোকে লিখি দিবা এটাকে 30 ডিগ্ৰী সেলসিয়াসত ফাৰেনহাইট হ'ব 86 হেকৰ এটা লাইন লিখি দিবা 18 টো চাম এবাৰ দিয়া আছে যদি উষ্ণতা 95 ডিগ্ৰী ফাৰেনহাইট তেন্তে এই উষ্ণতা সেলসিয়াসত কিমান ইয়াত আমাক দিয়া আছে f equal to 95 ডিগ্ৰী ফাৰেনহাইট ইয়াৰ পৰা আমি সেলসিয়াসত উলিয়াব লাগে এতিয়া চাবা এটাকে f equal to 9/5c plus 32 প্ৰথম আমি সমীকৰণটো বহুৱাই দিলো এতিয়া f ৰ মান আমি 95 ডিগ্ৰী বহুৱাই দিম সো 95 বহুৱালো এতিয়া 9/5 into c plus 32 দুইফালৰ পৰা -32 কৰি দিম সো 95 - 32 is equal to 9/5 into c এফালে -32 কৰি দিলে 0 হৈ যাব অৰ্থাৎ এইটো পালো 502 গলে 3 9 3 গলে 6 63 equal to 9/5 c
এতিয়া চোৱা আমি প্ৰথম যদি 5টো উঠিয়াব লাগে তেতিয়াহ'লে এইটো দুইফালে আমি 5 পূৰণ কৰিব লাগিব সো দুইফালে মই সমীকৰণটোক 5 পূৰণ কৰি দিছোঁ আৰু এইটো এইফালে লিখিছোঁ সোঁফালে একে কথা আমি এইটো এক্সচেঞ্জ কৰিব পাৰোঁ সো এইটো সোঁফালে লিখি ল'ম সো 9c হ'ব ইয়াত 5 পূৰণ কৰি দিছোঁ 5 5 কেনসেল গৈছে আৰু ইয়াত 5 পূৰণ হ'লে 63 * 5 সো 5 3 গুণ 15 5 হাতি গ'ল 1 6 5 গুণ 30 সো 315 সো এতিয়া 9c আছে এতিয়া দুইফালে আমি 1/9 পূৰণ কৰি দিম ইয়াত তোমালোকে কাষত লিখি দিব পাৰা 5 পূৰণ কৰি তেনেকৈ লিখি দিব পাৰা ষ্টেপবিলাক যদি বুজি নোপোৱা এতিয়া এবাৰ 1/9 দুইফালে পূৰণ কৰি দিম 1/9 পূৰণ কৰিলে ইয়াত কেনসেল হৈ যাব 9টো আৰু ইয়াত এইটো হৰণ হৈ যাব 315 হক 9 এৰে হৰণ হ'ব 315 তাৰপিছত 9 এৰে সো আমি এইটো 35 পাই গ'লো সো c = 35 হৰণটো মই সাইডত কৈ দিছোঁ তোমালোকে নিজে কৰি ল'বা এইবিলাক সো এটাকে হিখৰ এটা লাইন লিখি দিবা যদি f = 95 ডিগ্ৰী ফাৰেনহাইট হয় তেন্তে c = 35 ডিগ্ৰী সেলসিয়াস হ'ব তেনেকৈ লিখি দিবা হেখৰ লাইনটো মই লিখি দিয়া নাই এইটো 4 নম্বৰটো আছে যদি উষ্ণতা 0 ডিগ্ৰী সেলসিয়াস তেন্তে এই উষ্ণতা ফাৰেনহাইটত কিমান যদি উষ্ণতা 0 ডিগ্ৰী ফাৰেনহাইট তেন্তে এই উষ্ণতা সেলসিয়াসত আমাৰ সেলসিয়াসটো 0 ডিগ্ৰী কৰিব দিছে এবাৰ ফাৰেনহাইটটো 0 ডিগ্ৰী কৰিব দিছে কৰাৰ পিছত কি মান পাম হেতু খুদিছে এতিয়া চাবা এইটো 4 সলিউশন প্ৰথম আমি c = 0 ধৰি লওঁ যদি c = 0 ডিগ্ৰী সেলসিয়াস সো f = হ'ব আমি সমীকৰণটো পাতি লওঁ f = 9/5 * c + 32 এতিয়া c টো 0 কৰি দিলে 9/5 * 0 + 32 সো এইখিনি 0 হৈ যাব সো অনলি 32 অৰ্থাৎ আমাৰ f = হ'ব c = 0 ডিগ্ৰী সেলসিয়াস হলে f = 32 ডিগ্ৰী ফাৰেনহাইট হ'ব এটাকে তেনেকৈ লিখি দিবা তাৰ পিছত আকৌ দিছে আমাক এগেইন আকৌ f = 0 ডিগ্ৰী ফাৰেনহাইট হলে আমাৰ c কিমান হ'ব খুদিছে সো ইয়াতো সেম f = আমি ফৰ্মুলাটো পাতি ল'ব লাগিব ফাৰ্স্ট সো +32 ইয়াত f টো 0 হলে চাবা implies 0 = এইটো হ'ব তোমাৰ 9/5 + 32 এইটো সেম ৰাখিলো এতিয়া এইটো এইফালে লৈ আহিম দুইফালে -32 কৰি দিম এইফালে হৈ যাব -32 = এইফালে তো তোমাৰ -32 কৰি দিলে 0 হৈ যাব সো অনলি থাকিব 9/5 * c এতিয়া চাবা তেতিয়া মই তোমালোকক কৈ দিছিলো এবাৰ 5 পূৰণ কৰিছো এবাৰ 1/9 পূৰণ কৰিছো তোমালোকে হেতু এবাৰতে কৰিব পাৰিবা তোমালোকে একেবাৰে 5/9 দুইফালে পূৰণ কৰি দিব পাৰিবা এইফালে যদি তোমালোকে 5/9 পূৰণ কৰা এইফালে যদি তোমালোকে 5/9 পূৰণ কৰে তেতিয়াহলে 5/9 ৰ লগত যদি 9/5 পূৰণ হৈ যায় অনলি c থাকিব তেনেকৈ তোমালোকে কৰিব পাৰা ইয়াতো 5/9 পূৰণ হৈ যাব এতিয়া দুইফালে আমি 5/9 পূৰণ কৰি দিম implies এতিয়া -32 * 5/9 আৰু এইটোৰ লগত যদি 5/9 পূৰণ কৰোঁ অনলি c থাকিব তোমালোকে এটা ষ্টেপতে কৰিব পাৰা তেতিয়া প্ৰথমবাৰত মই তোমালোকক এবাৰ 5 পূৰণ কৰিছো তাৰ পিছত এবাৰ 1/9 পূৰণ কৰিছো দুইবাৰ সো ইয়াত তোমালোকে এটা ষ্টেপতে এইখিনি সলভ কৰিব পাৰিবা implies c টো প্ৰথম ৰাখিলো এতিয়া চোৱা এইখিনি 9 ৰে 5ক না যায় 9 ৰে 32 হৰণ না যায় নগলে আমি মাইনাস এইটো পূৰণ কৰি লম প্ৰথম 5 2 10 0 হাতে গলে 5 3 15 1 16 160/9 সো 169 এৰে হৰণ কৰিলে এটো লিখি দিবা 17.77 বা 17.8 প্ৰায় বুলি দিবা কাৰণ আমি সম্পূৰ্ণকৈ হৰণ যোৱা নাই হেকাৰণে আমি প্ৰায় বুলি কাষত দিব লাগিব এটো বুজি পালা এটা চাও আমি 8/5 দিয়া আছে এনে কোনো উষ্ণতা আছে নেকি যেটো ফাৰেনহাইট আৰু সেলসিয়াস এই দুইটাতে সাংখিকভাৱে একে যদি আছে নিৰ্ণয় কৰা এতিয়া আমাক ফাৰেনহাইট আৰু যদি সেলসিয়াস একে হৈ যায় হেনেকুৱা উষ্ণতা আছে যদি উলিয়াব দিছে
সো এই ক্ষেত্ৰত আমাৰ কণ্ডিশ্যনটো হৈছে C = F ফাৰেনহাইট আৰু চেলচিয়াছ সমান সো এতিয়া সূত্ৰত বহুৱাই আমি চাম কিমান পাওঁ আমি এতেকে ইয়াত কণ্ডিশ্যনটো এইটো C = F সো এতেকে 9/5 C + 32 এতিয়া এই দুটা যদি সমান হয় ইয়াত আমি F ৰ ঠাইত C বহুৱাব পাৰিম সো ইয়াত F ৰ ঠাইত আমি C বহুৱাই দিম = 9/5 C + 32 বুজি পাইছা সো এইটো এইখিনি এইফালে আছে এইফালে মাইনাস কৰি দিম আমি দুইফালে C - 9/5 C এইটো দুইফালে মাইনাস কৰি দিম সো এইফালে মাইনাস কৰি দিলে এইটো 0 হৈ যাব অনলি 32 থাকিব ইমপ্লাইজ এটা ইয়াত লসাগু লম 5 লসাগু ললো সো 5 * C 5C হ'ব মাইনাস ইয়াত 5 ৰে 5 হৰণ কৰিলে এবাৰ যাব সো 1 * 9 9 হ'ব 9C = 32 ইমপ্লাইজ এটো মাইনাস 4 হ'ব -4C/5 = 32 সো ইমপ্লাইজ এতিয়া চোৱা এইটো মই তোমালোকক আগতে ক'লো এইটো একেবাৰে যদি তোমালোকে -4/5 টো নোৱা কৰিব খুজিছা তেতিয়াহলে -5/4 এৰে পূৰণ কৰিব লাগিব সো আমি দুইফালে -5/4 এৰে পূৰণ কৰি দিম সো ইয়াত -5/4 এৰে পূৰণ কৰিলে C থাকিব = ইয়াত 32 * -5/4 implies C = 4 ৰে 32ক যাব 8 বাৰ যাব সো 8 * -5 implies C = 40 -40 সো C ৰ মান -40 পালো ইয়াত তোমালোকে C নিদি তোমালোকে F টো ইয়াত F ৰাখিলা এইটো F দিব পাৰিবা ক্যালকুলেশন এনে সেম হ'ব তোমালোকৰ ইচ্ছামতে দিবা এতিয়া C পালো আমি 40 ডিগ্ৰী -40 ডিগ্ৰী এতিয়া F হ'ব -40 ডিগ্ৰী এতেকে F = -40 ডিগ্ৰী অৰ্থাৎ -40 ডিগ্ৰী সেলসিয়াছত ফাৰেনহাইটটো -40 ডিগ্ৰী হ'ব এইখিনি সো আজি ভিডিওটো দেখিনে যদি ভিডিওটো ভাল লাগিছে লাইক কৰিবা কমেন্ট কৰিবা শেয়াৰ কৰিবা আৰু তোমালোক যদি মোৰ চেনেলটো নতুন তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি লবা থ্যাংক ইউ